বন্ধুসকল, গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড লিষ্টত কাট অফ কমিবলৈ আপোনালোকৰ কিছুমান কৰণীয় আছে। বিশেষকৈ আপোনালোকে গম পায় যে গ্ৰেজুৱেট টিচাৰৰ যিখিনি হিন্দী পোষ্ট আছে তাৰ যিহেতু ৰিজাল্ট ওলোৱাই নাই, গতিকে বহুতো হিন্দী যিসকল ক্লিয়াৰ কৰিছে, বহুতে আৰ্টছৰ, কিন্তু তেওঁলোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাট অফ মাৰ্কছো তেওঁলোকে অতিক্ৰম কৰিছে। গতিকে এই ক্ষেত্ৰত নিৰ্দিষ্ট প্ৰাৰ্থীসকলৰ মাজতে কিছুমান অভাৰলেপিং আছে, গতিকে প্ৰিফাৰেঞ্চৰ ব্যৱস্থা কৰিবই লাগিব। যিহেতু হিন্দী ৰিজাল্ট এতিয়ালৈকে নাই ওলোৱা, যেতিয়া হিন্দী ৰিজাল্ট ওলাব তেতিয়া তাতো প্ৰিফাৰেঞ্চ বাচিবলৈ দিব আৰু তেতিয়া আৰ্টছৰ ক্ষেত্ৰত কাট অফ কমিব। কিন্তু সদ্যহতে যিহেতু গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথছ দুয়োটাতে বহু প্ৰাৰ্থী উত্তীৰ্ণ হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু বহু ক্ষেত্ৰত কি হৈছে আপোনালোকে গম পায় যে গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত কিন্তু কিছুমান বিতৰ্ক হৈ আছে। সেইবাবে বহুতে ভয় কৰি আছে সেই পোষ্টটোত কেনেবাকৈ চিলেকশ্যন নহ'ব নেকি, তেওঁ যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিয়ে তেনেহ'লে তেওঁ ৰিজেক্ট হৈ যাব নেকি। সেই সংশয় ৰাখি বহুতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ গ্ৰেজুৱেট টিচাৰ ছায়েন্স দি দিছে। গতিকে এনেওতো আপোনালোকে গম পায় যে প্ৰায় 1700 পোষ্ট মেথছ টিচাৰ আছে, গ্ৰেজুৱেট টিচাৰ। গতিকে স্বাভাৱিকতে অতি কম কাট অফ গৈছে। কিন্তু যদি সেই মেথছৰ আটাইতকৈ বেছি পোৱা প্ৰাৰ্থী এজনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স পোষ্টটো লৈ লয়, তেনেহ'লে ছায়েন্সৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হয় আৰু তেওঁলোকৰ ক্ষেত্ৰত তেতিয়া কাট অফটো হাইয়ে হৈ থাকিব। যাৰ 0.25 0.50 নাম্বাৰৰ বাবে যিসকল বঞ্চিত হৈ আছে, এনেইতো সেই বেছি মাৰ্কছ পোৱা প্ৰাৰ্থীগৰাকীয়ে গ্ৰেজুৱেট টিচাৰ মেথছত চাকৰি পাই গ'লহেঁতেন, কিন্তু তেওঁ যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ গ্ৰেজুৱেট টিচাৰ ছায়েন্স চিলেকশ্যন কৰি দিছে মেথছৰ বিতৰ্ক হৈ থকাৰ বাবে, সংশয়ত তেওঁ সিদ্ধান্ত ল'ব নোৱাৰি, তেওঁ যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ গ্ৰেজুৱেট টিচাৰ ছায়েন্স কৰি দিছে তেনেহ'লে তেওঁ আৰু পুনৰ মেথছত যিহেতু নাপাব। গতিকে মেথছত ইমানগাল পোষ্ট আছিলেই। গতিকে মই ভাবোঁ আপোনালোকৰ তৰফৰ পৰাও এটা সজাগতা আনিব লাগে আৰু যিসকল মেথছত মেজৰ আছে তেওঁলোকে মেথমেটিক্স যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিয়ে তেনেহ'লে অন্যান্য প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত খুব কম নম্বৰৰ বাবে যিসকল থাকি গৈছে তেওঁলোকৰ চাকৰি পোৱাত যথেষ্ট সহজ হ'ব। আৰু যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে যিসমূহ কথা কৈছিলে ছ'চিয়েল মিডিয়া যোগে, আৰু তেওঁ এখন নিৰ্দেশনা প্ৰদান কৰিছিলে শিক্ষা বিভাগলৈ, আৰু আজি শিক্ষা বিভাগৰ তৰফৰ পৰাও এখন নটিচ উলিয়াই ছাৰ্ভিচ ৰুল অনুসৰিয়ে মেথছৰ টিচাৰ গ্ৰেজুৱেট টিচাৰ নিযুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে। আজি পুনৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিন্তু এইটো কথা উল্লেখ কৰিছে যে মেথছত মেজৰ লাগিবই। পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যনত আপোনালোকৰ মেথছ মেজৰ আৰু ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি যিকোনো এটা ছাবজেক্ট আপোনালোকৰ যদি থাকে, মাষ্টাৰ ডিগ্ৰীতে হওক বা গ্ৰেজুৱেশ্যনতে হওক, তেনেহ'লে আপোনালোকে ইলিজিবল হ'ব। বাকী যদি ষ্টেটিষ্টিক বা ইকনমিক্স আছে সেইসকল ইলিজিবল নহ'ব বুলি আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু নটিচ যোগেও তেখেতে ইতিমধ্যে নিৰ্দেশনা দিছিলে, আৰু আজি শিক্ষা বিভাগৰ তৰফৰ পৰাও এইখন নটিচ প্ৰভাইড কৰিছে। আৰু শিক্ষামন্ত্ৰী মহোদয়ে আজি কি বুলি উল্লেখ কৰিছিলে সেই কথাও আমি এই ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আপোনালোকক দেখাই দিম। এতিয়া আপোনালোকৰ ফালৰ পৰা কি কৰণীয় আছে আপোনালোকে চাওক। আপোনালোকে টুইটাৰ যোগে বা আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়াত এটা কথা আপোনালোকে উল্লেখ কৰিব পাৰে, যিটো কথা আমি ইয়াত লিখিছোঁ যে 1, 2, 3, 4 জুলাইত হৈ যোৱা নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াত গণিত আৰু বিজ্ঞানৰ উভয় বিষয়তে কাট অফ পাবলৈ সক্ষম হোৱা প্ৰাৰ্থীসকলে ছাবজেক্ট কম্বিনেশ্যন সমস্যাটোৰ বাবে GT ছায়েন্স পদক প্ৰথম পচন্দ হিচাপে ল'বলৈ বাধ্য হৈছিল। যিহেতু GT ছায়েন্সৰ পদ সীমিত আৰু এই পদসমূহ গণিতৰ প্ৰাৰ্থীৰে পূৰ্ণ হ'ব, গতিকে উপৰোক্ত সমস্যাৰ সমাধান হিচাপে যাতে গণিতৰ প্ৰাৰ্থীসকলে গণিতক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিবলৈ সুবিধা লাভ কৰে, নতুবা তেওঁলোকে যাতে গণিতৰ বাবে নিৰ্বাচিত হয় আৰু বিজ্ঞানৰ খালী পদসমূহ পৰৱৰ্তী যোগ্য প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনালোঁ। এনেও স্বাভাৱিকতে GT ছায়েন্সত কাট অফ বেছিকৈ গৈছে, গতিকে কম নম্বৰ পোৱা প্ৰাৰ্থী এগৰাকীয়ে মেথছৰ বাদে বেলেগ পোষ্ট ল'ব নোৱাৰে। কিন্তু ছায়েন্সৰ ক্ষেত্ৰত কি হয়, কাট অফ বেছি গৈছে, গতিকে মেথছত বেছি পোৱা প্ৰাৰ্থী এজন যদি ছায়েন্স গ্ৰেজুৱেট টিচাৰ ছায়েন্স পোষ্টত গুচি যায় তেনেহ'লে তেওঁতো মেথছতো পালেহেঁতেন। গতিকে স্বাভাৱিকতে বেলেগ এগৰাকী প্ৰাৰ্থীৰ বাটটো বন্ধ হৈ যায়। গতিকে সেইটো কথা দুইটাত যিসকলে আপোনালোকে উত্তীৰ্ণ হৈছে, যদিহে আপোনাৰ কম্বিনেশ্যন মিলি আছে, এতিয়াতো আপোনালোকৰ ক্লিয়াৰিফিকেশ্যনটো দি দিলে, আপোনালোকৰ ছাবজেক্ট থাকিলেই হ'ব। গতিকে কোনো ধৰণৰ ৰিজেকশ্যন নহয়, আপোনালোকে সমস্যাত ডুবিব নালাগে। গতিকে আপোনালোকে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সটোৱে আপোনালোকে নিৰ্বাচিত কৰক, প্ৰিফাৰেঞ্চ হিচাপে অগ্ৰাধিকাৰ দিয়ক। আৰু আমি এইটো কথা হোৱাটছআপ যোগেও আমি EM ছাৰক জনাইছোঁ। আপোনালোকেও যিমান পাৰে হোৱাটছআপ হওক বা আপোনালোকে ছ'চিয়েল মিডিয়া ফেচবুক, হোৱাটছআপ সকলোতে আপোনালোকে মেছেজত শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ এই বাৰ্তাটো প্ৰেৰণ কৰি দিয়ক। যদিহে পুনৰ বহুতৰ ক্ষেত্ৰত কি হ'ল, ভয় কৰি বহুতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি থৈ আহিলে, আৰু যদি পুনৰ ৱেবছাইটত এইটো কথা মুকলি কৰি দিয়ে তেন্তে বহুখিনি কিন্তু যোগ্য প্ৰাৰ্থীয়ে
তাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব বা তেওঁলোকে পুনৰ এটা চান্স পাব যিসকলে গম নাপায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছায়েন্স দি থৈ আহিলে গ্ৰেজুৱেট টিচাৰ তেতিয়া পুনৰ এটা সুবিধা দিলে হয়তো তেওঁলোকে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স কৰি দিলে বহু কিন্তু কাট অফ কমি যাব তেতিয়া বহু কম আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত যিহেতু হাই কাট অফ গৈছিলে যাৰ যে 0.25 1 2 3 পৰ্যন্ত আপোনালোকৰ তেতিয়া কাট অফ কমি যাব সকলোৰে নাম আপোনালোকৰ দ্বিতীয়খন মেধা তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হ'ব গতিকে মই ভাবোঁ আপোনালোকে সকলোৱে ৰিকুৱেষ্ট কৰক এইটো কথাক লৈ আৰু আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই GTPGT বিতৰ্ক ভেৰিফিকেশ্যন আৰু ফলাফল সন্দৰ্ভত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই কথা আমি চাওঁ আহক প্ৰয়োজনীয় অৰ্হতা তাত কোৱা হৈছিল তেওঁ গ্ৰেজুৱেট উইথ মেথমেটিক্স মেজৰ হ'ব লাগিব আৰু লগত সাবজেক্ট কম্বিনেশ্যন থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি অৰ বায়'লজি এতিয়া ফিজিক্স কেমিষ্ট্ৰি বায়'লজি এইটো অৰ দি পেলাই দিয়া হৈছে তো ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনক লৈ এটা কনফিউজন আছিল যে ফিজিক্স কেমিষ্ট্ৰি মানে ফিজিক্সৰ লগত বায়'লজিও লাগিব বা কেমিষ্ট্ৰিৰ লগত বায়'লজিও লাগিব নে কি কিন্তু যিহেতু ইয়াত অৰ আছে যিটো এটা ডিসজাংটিভ ৱৰ্ড হয় গতিকে অৰ তাৰমানে অথবা অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি এই তিনিটা ছাবজেক্টৰ যিকোনো এটা ছাবজেক্ট তেখেতৰ মাইনৰ বা পাছ কোৰ্চ হিচাপে থাকিব লাগিব যাতে ই আমাৰ যেহেতু বিদ্যালয় শিক্ষা গ্ৰেজুৱেট টিচাৰ ক্লাছ 9-10ৰ ছাত্ৰ ছাত্ৰীক মূলতঃ পঢ়াব গতিকে তেওঁলোকৰ ফিজিক্স বা কেমিষ্ট্ৰি বা বায়'লজি গতিকে বিষয়টো ইতিমধ্যে বিভাগে ক্লেৰিফাই কৰি দিছে গতিকে সেইমতে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন হ'ব নহয় আমি যিকোনো এটা বিচাৰিছোঁ তেওঁৰ মেথছৰ লগতে হয় ফিজিক্স নহয় কেমিষ্ট্ৰি নহয় বায়'লজি এই তিনিটাৰ এটা কম্বিনেশ্যন তেওঁৰ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যনত থাকিব লাগিব এতিয়া কাৰোবাৰ এই তিনিওটাৰ এটা কম্বিনেশ্যনো নাই যদি এটা কম্বিনেশ্যনো নাই তেওঁ ইলিজিবল নহ'ব ছাৰ্ভিচ ৰুল মতে অন্য এটা ছাবজেক্টৰ প্ৰয়োজনেই নাই মোৰ অনলি ওৱান ছাবজেক্ট মেথছৰ লগত তেওঁৰ কম্বিনেশ্যনটো হয় ফিজিক্স অথবা কেমিষ্ট্ৰি অথবা বায়'লজি এইটোৱে বিচৰা হৈছে আৰু অন্য কোনো বিষয়ৰ কথা ছাৰ্ভিচ ৰুলত উল্লেখ নাই নহয় চব ভেৰিফিকেশ্যনৰ ৰিজাল্টটো ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ লগে লগে দিব আৰু কোৰ্টৰ পৰা চৰকাৰখনে কোনো নিৰ্দেশনা পোৱা নাই গতিকে কোৰ্টত যেহেতু ছাৰ্ভিচ ৰুল মতে নিযুক্তিটো হৈছে নিকা প্ৰক্ৰিয়াৰ মাজতে হৈছে মই ভাবোঁ যে ইয়াত কেছ কৰাৰ কোনো গ্ৰাউণ্ড নাই কেছ যদি কৰিলেহেঁতেন যে ছাৰ্ভিচ ৰুলখনৰ এগেইনষ্টে কৰিব লাগিব ছাৰ্ভিচ ৰুল 2024 হৈ গ'ল তেতিয়াই তেওঁলোকে এই ক্লজটোৰ এগেইনষ্টে মানে তেওঁলোকৰ ইছ্যুটো ৰেইজ কৰিব পাৰিলেহেঁতেন তেতিয়া তেওঁলোকে ইছ্যু ৰেইজ কৰা নাই গতিকে এতিয়া ইছ্যু ৰেইজ কৰিছে যিহেতু অকল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ আউটলুকটো হৈছে যে আমি মেথছৰ লগত আৰু এটা মানে ছাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি বা বায়'লজি কোনো এটা ছাবজেক্ট আমি গভৰ্ণমেণ্টে বিচৰাৰ সিদ্ধান্ত লৈছে আৰু এইটো এজ পাৰ আমাৰ যি ৰুল আছে সেইমতেই হৈছে নহয় যিসকল ইয়াত এইটো হ'ল এটা আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ পোষ্ট তাত যিকোনো আৰ্টছ গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে এটা গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পোষ্ট তাত যিকোনো গ্ৰেজুৱেট টিচাৰ ছায়েন্সে তেওঁলোকে আবেদন কৰিব পাৰে এটা গ্ৰেজুৱেট টিচাৰ মেথছ ইয়াত সকলো ছায়েন্সৰ ষ্টুডেণ্টে আবেদন কৰিব নোৱাৰে ইয়াত আবেদন কৰিবলৈ হ'লে নিৰ্দিষ্ট আছে যে মেথছ লগত এটা কম্বিনেশ্যন লাগিব ফিজিক্স কেমিষ্ট্ৰি অৰ বায়'লজি তেওঁলোকে আবেদন কৰিব পাৰে এতিয়া ৰুলখনত এইটো আছে যে যদি কাৰোবাৰ গ্ৰেজুৱেশ্যনটো নাই মানে এই কম্বিনেশ্যন বা গ্ৰেজুৱেশ্যনত তেওঁলোকৰ 50% নাই তেতিয়াহ'লে ৰুলত এইটো দিয়া আছে অৰ বুলি দিয়া আছে অথবা পোষ্ট গ্ৰেজুৱেট একেটাই ছাবজেক্ট কম্বিনেশ্যন তেওঁৰ যদি পোষ্ট গ্ৰেজুৱেট আছে উইথ 50% তেওঁৰ যদি মাৰ্কছ আছে তেওঁ ইলিজিবল মানে পঢ়াৰ উদ্দেশ্য অকলতো বিদ্যালয় বিভাগৰ শিক্ষাটো নহয় বিদ্যালয় বিভাগৰ শিক্ষক চাকৰিটোৱেই একমাত্ৰ শিক্ষাৰ উদ্দেশ্য নহয় গতিকে যিসকলে চাকৰি বিচাৰে তো বিভিন্ন ধৰণৰ চাকৰি আমাৰ এডিআৰৰ পৰা আৰম্ভ কৰি কম্বাইন ছাৰ্ভিচ EPSC UPSC SSC এইবিলাক বিভিন্ন ধৰণৰ চাকৰি আছে এইটো ওৱান অফ দ্য চাকৰি আৰু এই চাকৰিটোৰ প্ৰত্যেকটো চাকৰিৰ নিৰ্দিষ্ট স্পেচিফিকেশ্যন থাকে যে নিয়োগকৰ্তাই কিয় বিচাৰিছে কাক বিচাৰিছে কি কি কোৱালিফিকেশ্যন বিচাৰিছে এইটো নিয়োগকৰ্তাৰ প্ৰিভিলেজ তেওঁলোকৰ প্ৰিয়ৰগেটিভ নিয়োগকৰ্তাই যেনেধৰণে বিচাৰিছে তেনেধৰণে তেওঁলোকে আবেদন কৰিব লাগিব চাকৰিটো তেওঁলোকৰ মতে প্ৰাৰ্থীয়ে নিজৰ মতে দাবী কৰিব নোৱাৰে নিয়োগকৰ্তাইহে নিয়োগ কৰিব এতিয়া নিয়োগকৰ্তাই মেথছৰ টিচাৰ
বিশেষকৈ নিয়োগ কৰিব বিচাৰিছে আৰু লগত বিচাৰিছে যে তেওঁলোকৰ ওপৰঞ্চি ছাবজেক্ট কম্বিনেশ্যন লাগে, যিটো ফিজিক্স, কেমিষ্ট্ৰি অথবা বায়'লজি। আৰু যদি তেওঁৰ গ্ৰেজুৱেশ্যনত সেইখিনি ইলিজিবিলিটি নাই, তেওঁ তাতকৈ হায়াৰ পষ্ট গ্ৰেজুৱেশ্যনত যদি সেইখিনি ইলিজিবিলিটি আয়ত্ব কৰিছে, তেতিয়াহ'লে সেইটো গ্ৰহণ হ'ব। সেইটোতো ৰুলখনত নাই। ৰুল হ'লেতো ষ্টেটিষ্টিক্সৰ কথা কোৱা নাই, আৰু তেওঁৰ ধৰি লওক ৰুলখনেতো ষ্টেটিষ্টিক্স ইকনমিক্সৰ কথা কোৱা নাই। কালি এগৰাকী প্ৰাৰ্থী আহিছে, তেখেতে ডিগ্ৰীত BSc কৰিছে মেথছ, মানে ষ্টেটিষ্টিক্স আৰু ইকনমিক্স। মেথছটো তেওঁৰ এটা ছাবজেক্ট আছে, মেজৰটো তেওঁৰ ইকনমিক্সত আছিল, তো ইকনমিক্স লৈ তেওঁ BSc কৰিছে। এতিয়া তেখেত ছায়েন্স টিচাৰৰ কাৰণে তেখেতে যিটো পোষ্টত আবেদন কৰিছে, তেখেতে আবেদন কৰা পোষ্টটো হ'ল গ্ৰেজুৱেট টিচাৰ আৰ্টছ। তেতিয়া মই ক'লো আপোনাৰতো ডিগ্ৰীটোতো ছায়েন্স। তেওঁ কৈছে যে নহয়, মোৰ PGও কৰিছোঁ মই। এতিয়া PG কিহত কৰিছে? বোলে মই ইকনমিক্সত। সেইটো কি আছিলে? কৈছে এইটো MA। কৈছে সেইটো দি এপ্লাই কৰক। গতিকে তাই যিহেতু MA ইন ইকনমিক্স উইথ মোৰ দেন 50%, গতিকে চি ইজ ইলিজিবল। যিহেতু আমাৰ আছে, হয় গ্ৰেজুৱেশ্যন নহয় পষ্ট গ্ৰেজুৱেশ্যন, গতিকে পষ্ট গ্ৰেজুৱেশ্যন আছে, গতিকে তাই ইলিজিবল। মই আকৌ এবাৰ কৈছোঁ যে গোটেই চাকৰিটো অকল এই শিক্ষা বিভাগৰ গ্ৰেজুৱেট টিচাৰ চাকৰি এইটো কেন্দ্ৰিক আমাৰ শিক্ষা নহয়, শিক্ষাৰ এটা ব্ৰড হেৰি আছে। গতিকে কোনে কি ছাবজেক্টৰ বিষয়ৰ কম্বিনেশ্যন লয় সেইটো তেওঁলোকৰ ওপৰত কথা। আৰু সেই যিখন শিক্ষানুষ্ঠানত এডমিশ্যন ল'ব, সেই শিক্ষানুষ্ঠানখনত কি কি সুবিধা আছে। এতিয়া ওপৰঞ্চি সুবিধাৰ কাৰণে অনলাইন কোৰ্চবিলাকো দিয়া হৈছে, গতিকে সেইটো ছাত্ৰ ছাত্ৰীগৰাকীৰ নিজৰ প্ৰিফাৰেঞ্চ। মাত্ৰ 1600 পোষ্ট মেথমেটিক্সৰ। আজি যদি চাই আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সত কিমান পোষ্ট আছে, তাত পোষ্ট আছে 2600+। মেথছৰ টিচাৰ কিমান আছে? 1600+। আৰু মেথছৰ টিচাৰত এই ছাবজেক্ট কম্বিনেশ্যনটো স্পেচিফিকেলি ছাৰ্ভিচ ৰুলখনে বিচাৰিছে, গতিকে তাৰ ডেভিয়েশ্যনটো কোনো ক্ষেত্ৰত নহয়। মই হল কৰি ৰাখিছে বুলি মই নাজানো। ভেৰিফিকেশ্যনটো এটা প্ৰক্ৰিয়া, মানে এইটো এটা ইনষ্টেণ্ট প্ৰক্ৰিয়া নহয় যে আজিয়েই আপুনি ভেৰিফিকেশ্যন হ'ল, লগে লগে আপোনাক কৈ দিয়া হ'ল অল অ'কে, তেনেকুৱা কথা নহয়। এইটো এটা প্ৰক্ৰিয়াটোৰ মাজত ডিপাৰ্টমেণ্টে সিদ্ধান্ত ল'ব।